চিংমাৰী বানাত মাদ্ৰাসালৈ গৈ আছিলে মাদ্ৰাসাত গৈ থকাত এই গাড়ীখন মানে পিছফালৰ পৰা আহি নিয়ন্ত্ৰণ হাৰাই মানে ছোৱালী দুজনীক খুন্দিয়াই দিলে খুন্দিয়াই দি এজনী ছোৱালীৰ মানে একদম মানে কি ক'ম মানে একদম বিপদসীমাৰ তলতে আছে বাছে না মৰি গৈছে তাৰ খবৰ পোৱা নাই এনেকুৱা হৈ গৈছে ছোৱালীজনী কিজানি 2 ঘণ্টাৰ ভিতৰতে ডেথ হৈ যাব পাৰে এনেকুৱা অৱস্থা হৈ গৈছে এই জায়গাখনৰ নাম কি এই জায়গাখনৰ নাম পশ্চিম চিংমাৰী মানে নিয়ন্ত্ৰণ হেৰাই হেৰি হৈছে নিয়ন্ত্ৰণ হাৰাই মানে ছোৱালী দুজনীৰ ওপৰতে গাড়ী উঠাই দিছে ছোৱালী দুজনী এতিয়া বালিকা পঠোৱা হৈছিলে তাৰ পৰা নগাঁও প্ৰেৰণ কৰা হৈছে ছোৱালী দুজনী মানে দুজনীৰে মানে একদম মানে কি ক'ম মানে এনেকুৱা অৱস্থা হৈ গৈছে বাছ এৰা নাই তাকো মানে হেৰি নাই গেৰাণ্টি নাই ছোৱালী দুজনীৰ নাম যদি মই ক'ব নোৱাৰোঁ ছোৱালীৰ দেউতাকৰ নাম জানো ছোৱালীৰ দেউতাকৰ নাম হৈছে আব্দুল কৰিম আৰু এজনৰ নাম হৈছে নুৰ মহম্মদ নুৰ ইছলাম মানুহে ওৰফে কি কয় মহন্ত বুলি কয় মহন্ত বুলি মাতে আৰু ছোৱালী এজনীৰ নাম হাছিনা আৰু এজনীৰ নাম কি আছিলে জুনু দুজনী ছোৱালী মানে জুনু দুজনী এইজনী মানে গুৰুত্বপূৰ্ণ অৱস্থা ডেথ হৈ গ'ল ডেথ মানে শুনা পাইছোঁ ডেথ হৈ গৈছে মই নিজে চকুৰে দেখা নাই অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত